নেকি সেইদিনা বোলছবিখনে চিত্ৰকলালৈ আহিল। আমাৰ বহুত আশা আছিল, এটা সপোন আছিল, আৰু এই সপোনটো আজি বাস্তৱত পৰিণত হৈছে। খুব ভাল লাগিল, সকলোৰে লগত আমি চালোঁ। অসমৰ বিভিন্ন চিত্ৰগৃহত এইটো আহিল, খুবেই ভাল লাগিল আৰু মই খুব আনন্দিত। আৰু মই ইয়াত এটা এক্টিং কৰিছোঁ, এজন পুলিচ ইন্সপেক্টৰ হিচাপে মই ইয়াত ভুমুকি মাৰিছোঁ। এয়া এটা মোৰ জীৱনৰ সাৰ্থক হোৱাৰ নিচিনা লাগিছে। ৰাইজৰ যথেষ্ট সহায়, হাউচফুল প্ৰথম ছবি। যথেষ্ট সঁহাৰি ইয়াত আজি হাউচফুল হৈছে আৰু খুব ভাল পাইছে ৰাইজে। আৰু মোক যেতিয়া ইণ্টাৰভিউত কৈছে যে খুব ভাল হৈছে, মনটো খুব আনন্দৰে উপচাৰি পেলালে। প্ৰত্যাহ্বানটো থাকিবই, প্ৰত্যেকটো কামতে প্ৰত্যাহ্বান থাকিব, আৰু তাত নিচা আৰু পেচা বুলি দুটা বস্তু আছে। এই চিনেমাখন কৰোঁতে মই পেচা ভাগটো আঁতৰাই নিচাত বশৱৰ্তী হৈ অভিনয় কৰিলোঁ। অভিনয় মই ভাল পাওঁ আৰু সদায় অভিনয় চাওঁ আৰু খুব ভাল লাগে। It was beautiful. I like the plot. The climax was great, and I congratulate all the actors that are there on the screen in the movie. Looking forward to another production of this. Thank you. ৰাইজে ভাল পাইছে, এইটোও ভাল লাগিছে। আমাৰ কষ্টখিনি সাৰ্থক হ'ল। আৰুনো কি ক'ম, মইতো মোৰ কাম কৰি গৈছোঁ, বাকী ৰাইজে ক'ব। আৰু ৰাইজৰ আহ্বান থাকিম, আহক ৰাইজ, সকলো আহক, চাওক। যদি কি ভাল হৈছে কি বেয়া হৈছে আমাক কমেণ্ট কৰক, জনাওক। সেইটোকে ক'ম আৰু ৰাইজক অনুগ্ৰহ কৰিছোঁ যে আমি ডিব্ৰুগড়ৰ পৰা বহুত কষ্ট কৰি কৰিছোঁ, আপোনালোকে এবাৰ হ'লেও চাওক। চিনেমাটো চাই মানে কি ভুল ত্ৰুটি হৈছে সেইখিনি আমাক জনাওক। লাগিলে আমি ডিব্ৰুগড়ৰ পৰা যে ওলাইছা বুলি আমি ক'ব নোৱাৰোঁ। মানে যিখিনি আমাৰ শ্বুটিং হৈছিলে, আচলতে আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ যিখিনি কষ্ট সফল হৈছে, খুব ভাল লাগিছে। স্পেচিয়েলি থেংকছ স্বৰূপ দত্ত। আচলতে তেখেতৰ কাৰণে আমি এইখিনি সুবিধা পালোঁ, আমি সকলোৱে। আৰু মৃগাংক বড়ো ছাৰলৈ অশেষ ধন্যবাদ। সকলোৱে আহক, অন্তৰাল চাওক, খুব ভাল লাগিব। অসমীয়া চিনেমা জগতৰ যি অন্তৰাল, সঁচাকৈ খুব ভাল লগা, খুব এটা ভাল অনুভৱ, ভাল লাগিছে। ধন্যবাদ। আজি অলৰেডি আপোনালোকে গম পাইছে আমাৰ ডিব্ৰুগড় অসমৰ ৰাইজে আমাক ইমান মৰম দিছে, আশীৰ্বাদ দিছে। তাৰ কাৰণে প্ৰথমতে অসমবাসী ৰাইজলৈ মোৰ পোনপ্ৰথমীয়া নমস্কাৰ, অভিনন্দন আৰু শুভেচ্ছা যাচিছোঁ। লগতে আজি জাষ্ট আমাৰ মুভিখন চাই আহিছোঁ, খুব ভাল লাগিছে। প্ৰত্যেকটা কেৰেক্টাৰে খুব ভাল অভিনয় কৰিছে, লগতে মোৰ আৰু বাকী সকলোৱে খুব ভালকৈ অভিনয় কৰিছে। লাগিলে সকলোৱে যাতে আহক আৰু আমাক আৰু আশীৰ্বাদ দিয়ক আৰু মৰম দিয়ক, সেই আশাৰে ধন্যবাদ। সৰ্বপ্ৰথমে স্বৰূপ দাক বিৰাট ধন্যবাদ দিছোঁ। চিনেমা চাই ইমান ভাল লাগিলে। এটা সৰু কেৰেক্টাৰত ময়ো কৰিছিলোঁ, আৰু হয়, ডিব্ৰুগড়ৰ পৰা যে ইমান ডাঙৰ এখন চিনেমা ওলাইছে, সেইটোৱে বহুত ডাঙৰ কথা আমাৰ কাৰণে। আমি ৰাইজৰ ক'ম যে সকলোৱে চাওক, আহি পেলাই চিনেমাখন। এজন চিকিৎসক হৈও এজন পুলিচ অফিচাৰৰ ভাৱত অভিনয় কৰি আমাৰ সমাজখনলৈ এটা খুব ধুনীয়া বাৰ্তা দিছে যে আমি অকল টকা পইচাৰ পিছত দৌৰি থাকিলে নহ'ব, আমাৰ সংসাৰখন কেনেকৈ আমি সুন্দৰকৈ ৰাখিব লাগে। ইয়াত সেই চিনেমাখনৰ মাজেৰে কৈছে যে বহুত মানুহে হয়তো ভাবে যে মই ঘৰখনক টকা দিছোঁ, শান্তি দিছোঁ, ঘৰ দিছোঁ, গাড়ী দিছোঁ, অকল সেইখিনিয়ে মানুহে নিবিচাৰে। আচল সুখটো ক'ত আছে, এই চিনেমাখনৰ মাজেৰে প্ৰকাশ কৰিবলৈ বিচাৰিছে। মই ভাবিছোঁ সকলো অসমীয়া ওলাই আহক, চিনেমাখন চাওক আৰু কিবা এটা নিজৰ ঘৰলৈ মেছেজ এটা লৈ যাওক। এই চিনেমাখন চাই খুব ভাল লাগিলে। আৰু বিশেষকৈ পুলিচ অফিচাৰ হিচাপে এজন চিকিৎসক মৃগাংক, মোৰ ভাতৃপ্ৰতিম, অভিনয় খুব ভাল লাগিলে। চবৰে অভিনয় খুব ধুনীয়া হৈছে, নেচাৰেল অভিনয়। আৰু চিনেমাখন মই ভাবোঁ চলিব হলত, আৰু খুব ধুনীয়াকৈ এটা আমি মেছেজ পাইছোঁ। যথেষ্ট ভাল লাগিলে অন্তৰাল চিনেমাখন। যদিও এইটো থ্ৰিলাৰ বুলি পাব্লিচিটি হৈছিলে, কিন্তু মই যি চালোঁ চিনেমা অকল চিনেমা নহয়, এইটো সমাজৰ প্ৰতিচ্ছবিটো এটা তুলি ধৰিলে। যথেষ্ট ভাল লাগিলে। আজিৰ দিনত আমাৰ যে চব লাইফ ষ্টাইল চব আৰ্টিফিচিয়েল হৈ গৈছে, কাৰো লগত কাৰো মিলাপ্ৰীতি নাই। এটা ভাল প্ৰেজেণ্টেশ্যন হৈছে। মই ডিৰেক্টৰ প্ৰডিউচাৰ স্বৰূপ দত্ত, মৃগাংক বৰুৱা, যিজন ইয়াৰ লগত জড়িত আছে, গোটেই অন্তৰাল টিমক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আৰু আশা কৰিছোঁ যিহেতু ডিব্ৰুগড় প্ৰডাকশ্যন হৈছে, তেওঁলোকৰ নেক্সট প্ৰডাকশ্যন লৈ আগবাঢ়ি আমি ভাল পাম। মৰম লগা সৰুতে আৰু কৌশিকৰ সৰু কেৰেক্টাৰটো, ইমান ভাল কেৰেক্টাৰটো, মোৰ কানা ওলাই গ'ল। ইট ৱাজ টু গুড, বহুত ভাল লাগিলে।
সুন্দৰ এক সুন্দৰ প্ৰচেষ্টা ডিব্ৰুগড়ৰ আমাৰ প্ৰথম বুলি ক'ব লাগিব ডিব্ৰুগড় সমূহ ৰাইজে মিলি কৰা আমাৰ সকলোৱে মিলি কৰা এখন চিনেমা ৰাইজেও সমাদৰ লাভ কৰিছে ৰাইজৰ পৰা অতি সুন্দৰ এটা সুন্দৰ পইচা উচুল চিনেমা বুলি ক'ব লাগিব সকলোৱে যাতে আমাৰ ডিব্ৰুগড়ে যেন এক আৰম্ভণি হৈ পৰক তাৰে কামনা কৰিম ডিব্ৰুগড়লৈ আগলৈও আমি এনেকুৱা আৰু প্ৰডাকশ্যন দেখিবলৈ পাম বুলি আশা কৰিছোঁ সকলোৱে যেন আদৰি লয় তাৰ বাবে আমি পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ অনুভৱ মানে যিটো ৰোল দিছিলে বহুত ইণ্টাৰেষ্টিং মোক কৰি খুব ভাল লাগিলে আৰু শ্ৰদ্ধাৰ ডাইৰেকশ্যনো খুব ধুনীয়া মানে তাৰপিছত আমি প্ৰেক্টিছো কৰিছিলোঁ ৱৰ্কশ্বপ এইবোৰ কৰা কিন্তু খুব মজা লাগিলে বহুত ভাল অনুভৱটো আজি যিটো মানে প্ৰথম শ্ব'ত যেনেকৈ হাউচফুল আশা কৰিছোঁ যাতে ভাল পাব আৰু মানুহবোৰে সঁচাকৈ ভাল পাব তেওঁলোকৰ হেৰিটো মানে পইচাও লাভ কৰিছে একদম আমি আৰু এপিল কৰিছোঁ আহক আপোনালোকে যিমান পাৰে কওঁ ওচৰ পাজৰ মানুহবোৰক যে চিনেমাখন চাওকহি ভাল পাব আপোনালোকে হৈছে আৰু ডিব্ৰুগড় চহৰতে শ্বুটিং হৈছে ইয়াৰ আৰু ইয়াৰ তাৰ যিটো কাহিনী এইটো সকলোৱে আমাৰ পৰিয়ালৰ কাৰণে জানিবলগীয়া কথা আৰু ডক্টৰ মৃগাংকৰ বৰাই খুব সুন্দৰভাৱে এক্টিং কৰিছে সকলোৱে কলা কুশলী খুব সুন্দৰভাৱে এক্টিং কৰিছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে চিনেমাখনে শুভেচ্ছা থাকিব শ্বুটিং ইয়াত হৈছে আউটষ্টেণ্ডিং ডাইৰেকশ্যন বাই অসুৰভ দত্ত কাষ্টিং ইমান ধুনীয়াকৈ তেওঁ কৰিছে আৰু কোন এক্টৰৰ পৰা কেনেকুৱা কাম ল'ব লাগে তেওঁ ধুনীয়াকৈ কৰিছে বহুত ভাল মুভি লগাই নাই যে ইয়াত শ্বুটিং হৈছে চ' আই ৰিকুৱেষ্ট অল দ্য ডিব্ৰুগড়িয়ানছ এণ্ড অল দ্য আছামিয়ানছ টু প্লিজ ৱাচ দিছ মুভি ইন দ্য নিয়াৰ থিয়েটাৰ বহুত ধুনীয়া হৈছে ছাছপেন্সটো বহুত ধুনীয়া ছাছপেন্স আৰু খুব ধুনীয়া মানে এণ্টাৰটেইনমেণ্ট খুব ধুনীয়া মেছেজটো পালোঁ মেছেজ বহুত ধুনীয়া ভাল হৈছে ৰাইজে চাব লাগে মানে অভিনয় কৰিব পাৰে খুবেই ভাল লাগিছে যদিও এটা সৰু কেৰেক্টাৰ আৰু মই এইটোৱে কওঁ যে দৰ্শকসকলক যে অসমীয়া চিনেমা বুলি চাবলৈ নাহিব এখন ভাল চিনেমা যিহেতু সেইকাৰণে চাবলৈ আহক সম্পূৰ্ণৰূপে পেচা বস্তুল এখন চিনেমা হয় খুব ধুনীয়া এটা কাহিনী আজিৰ দিনৰ কাহিনী এটা আৰু ছবিখন চাই আপোনালোকে সকলোৱে ভাল পাব